আমার দুটো উপরে ক্যামেরা নিছে মোৰ কেমেৰা দিছে মোৰ নিছে মোৰ দুটা কেমেৰা দিছে আপোনাৰ কেইটা নিছে? মোৰ দুটা নিছে দুটা কাৰণ আৰু ইটো একদম 100% চিয়ৰ আছে যোনটো মানে কেপি কোৱা ল'ৰাটোৱে যদি ৰজনীগন্ধা খায় আমাৰতো ভয় লাগে ন কি হয়, হয়, কৰিছিলে হয়। এইটো কেমেৰা নিছে এইটো সঁচা কথা মই এটা ৰেকৰ্ড তাৰপিছত এখেতে মোক আজিলৈকে চিনিও নাপায় এখেতে মোক ওপৰত মানে যোনটো কথা কৈছে সি মোক 3 দিন লাগে বুলি কৈ পেলাই 4 দিন কোৱা আহিলে মই তাক ঘৰো চিনি নাপাওঁ ক'ত চিনি নাপাওঁ সিও আছে এনেকুৱা সিও কৰি থোৱা আছে। মোৰো নিছে 9 তাৰিখে ফোন কৰিছিলে হয়। 9 তাৰিখে মোৰ এনেকা কৰি মোৰ ৱেডিং আছে কালি হয়। কালি ৱেডিং আছে যে তুমি যেনেকা হওক মোক বিয়াটো বচাই দিয়া কাৰণ মই মোৰ কেমেৰাটো বেয়া হ'ল গুগল পে' মোৰ ট্ৰানজেকশ্যন চালে আপুনি হিলি যাব 10 টকা 20 টকা 15 টকা 100 টকালৈ ট্ৰানজেকশ্যন আছে তাক দিয়া কি হৈছে? আগদিনাখন মোক 14 তাৰিখে অঁ 14 তাৰিখে সি মোক ফোন মাৰিছে সি ফোন মাৰি দিপুৱে ফোন মাৰি পেলাই মোক কৈছে যে হেৰি তুমি ক'ত আছা তাৰপিছত মই বোলো ঘৰতে তাৰপিছত মোক কৈছে যে হেৰি মোৰ লগৰ এজন নগাঁৱতে কাম কৰি আছে Z6 কেমেৰা এটা লাগিছিলে সি এটা কেমেৰা লৈ গৈছে কিন্তু আৰু এটা লাগে যে তাক ভিডিঅ'ৰ কাৰণে আৰু ঠিক আছে হ'ব পঠিয়াই দিবা ল'ৰাটো ভাল নে কি তাক সুধিছোঁ তাৰপিছত সি কৈছে যে নাই ভাল চিনাকি মোৰ লগত আৰু তেনেকুৱা ল'ৰা নহয় আৰু তোমাক কোনে কৈছে এইটো কথা? সেইটো ডিপুৱে কৈছে অঁ তাৰপিছত মই সেইটো কাৰণে ডিপুৰ চিনাকি মোৰ 8-9 বছৰ হ'ল সি আমাৰ ঘৰৰ ওচৰৰে হয় মোৰ ঘৰ নগাঁৱতে হয় আৰু তাৰ ঘৰ বালিগাঁও অঁ দক্ষিণপাট তাৰ লগত চিনাকি হোৱাৰ কাৰণে মই দি পঠিয়ালোঁ সেইটো বিশ্বাসত দি পেলাই তাৰপিছত সি মোক 3 দিন লাগে বুলি কৈ পেলাই 4 দিন কোৱা আহিলে 4 দিনৰ ৰাতি সেই হেৰি ফোন কৰি আছোঁ বুলি কৈ পেলাই চুইচ অফ তাৰপিছতে তাৰ চুইচ অফ তাৰপিছত দীপুক কৈছোঁ যে হেৰি ল'ৰাটোৰ ঘৰ ক'ত সেই কৈছে আমাৰ ইয়াতে হেৰি মই তাৰ ৰুমটো চিনি পাওঁ মই তাৰ ৰুমৰ ওচৰলৈ যাম সদায় সেই ৰুমৰ ওচৰলৈ গৈ থাকে কিন্তু ফোন নুঠায় তাৰপিছত লাষ্ট টাইমত সেইদিনাখন দেখিলোঁ ডিপুৰ ওপৰত FIR খোৱা অঁ তাৰপিছত আমি এনেকৈ কণ্টেক্ট কৰোঁতে গম পালোঁ যে এটা নহয় 10টা কেমেৰা নাইকিয়া সিহঁতক চাওঁ মোৰ মতেতো সিহঁত এটাই কেতিয়াও কৰিব নোৱাৰে অঁ কাৰণ আৰু ইটো একদম 100% চিয়ৰ ই আছে লগত আছে কাৰণ ইও মিছা মাতি আছে আৰু ডিপু তাৰ বিষয়ে একো নকয় অঁ ডিপু মিছা মাতে তাৰ বিষয়ে ক'লে আৰু ইয়াৰ বিষয়ে এতিয়া মই আহিছিলোঁ তাক কওঁতে সি কৈছে সি মোক বোলে চিনিয়ে নাপায় গাড়ী চুৰ কৰাৰ কথাটো আকৌ এতিয়া গম পাইছোঁ তাৰ ওপৰত বোলে গাড়ী চোৰৰ কেছ এটা আছে মানে কেছ আছে নেকি ইয়াৰ ওপৰত? গাড়ী চোৰৰ কেছ এটা আছে ডিপু মোক কেয়াৰটেকাৰ আছিলে হোমষ্টেত হয় ডিপু মোক কেয়াৰটেকাৰ আছিলে হোমষ্টেত অঁ তাক মই শ্বিলঙো লৈ গৈছিলোঁ ৰিচেণ্টলি মোৰ কলেজত ডকুমেণ্টছ মানে এপ্লাই কৰিবলৈ হয় যোৱাতে অলপ ফুৰিও আহিলোঁ সেইটো হোৱাতে সি আজি এতিয়া মঙলবাৰৰ পৰা নাই অঁ মই তাক লাষ্ট লগ পাইছোঁ সোমবাৰে দাদাৰ ৰুমত তাৰপিছত তাক মই তাৰ ৰুমত নমাইছোঁ সেইটো সময়তে কোনোবি তাৰ ৰুমৰ সন্মুখত ৰখি আছিলে মোৰ গাড়ীখন দেখিছে গাড়ীখন দেখাৰ পিছত গাড়ীখনৰ পৰা লিংক লগাই মোক কালি থানালৈ মাতিছে থানালৈ মাতি পেলাই সেইবোৰ দায়িত্ব হৈ যোৱাৰ পিছত আজি আকৌ থানালৈ মাতিছে কেমেৰা নিছে সেইটো সঁচা কথা মই এটা ৰেকৰ্ড এখেতে মোক আজিলৈকে চিনিও নাপায় এখেতে মোক ওপৰত মানে যোনটো কথা কৈছে মই চিনি নাপাওঁ কেমেৰাকেইটা যে লৈ গৈছে তুমি গম পোৱা নোপোৱা? মই নাপাওঁ কম ইটো গম পাই সি মোৰ ৰুমত নাথাকে সি মোক হোমষ্টেত কেয়াৰটেকাৰ হিচাপে আছিলে আৰু তাক মই চিনি পাওঁ 1 বছৰৰ পৰা শুনিছোঁ এইবোৰ কথা সি চুৰ কৰে বুলি আগতে ক'ৰবাত কিবা কেছ আছে খালি সি নহয় কৈ থাকে লোকৰ পৰা শুনা কথা এইবাৰ খালি এনেকুৱা কৰিলোঁ কালিৰ পৰা থানালৈ মাতি আছে মই আহিও আছোঁ কিন্তু মই একো কথা নাজানো কিমান দিনৰ চিনাকি তোমাৰ? 1 বছৰ ডিপুৰ লগত 1 বছৰ হৈছিলে? 1 বছৰ নাই 1 বছৰ সি মই তাক প্ৰথম লগ পাইছোঁ 1 বছৰ আগতে এই ময়ুৰাৰ ৰুমমেট আছিলে এই যে কেমেৰা যে চুৰ কৰিছে ডিপুৰ লগত আৰু কোন কোন আছে? মই নাজানিম সেইখিনি কথা সি মই তাক লৈ একো মই তাক ঘৰো চিনি নাপাওঁ ক'ত চিনি নাপাওঁ সিও আছে এনেকুৱা সিও কৰি থোৱা আছে আমাৰ দুটো উপৰে ক্যামেৰা নিছে মোৰ কেমেৰা দিছে মোৰ নিছে মোৰ দুটা কেমেৰা নিছে আপোনাৰ কেইটা নিছে? মোৰ দুটা নিছে দুটা কি বুলি কৈ নিছে? মোক ৰেণ্টতে নিছে আহি পেলাই মোৰ অফিচত ID প্ৰুফ দিছে দি পেলাই লৈ গৈছে আহি পেলাই মোৰ অফিচৰ পৰা তাৰপিছত যোগাযোগ কৰিলে ফোন নাই বেলেগে নিছে ডিপুৱে নিছে হয় এতিয়া ফোন কৰিছে ফোন অফ দুটা কেমেৰা লৈ গৈছে এদিন 5 দিন আগত এটা নিছে 5 দিন পিছত এটা নিছে আপোনাৰ নিছে নেকি কেমেৰা? মোৰো নিছে 9 তাৰিখে ফোন কৰিছিলে হয় 9 তাৰিখে মোৰ এনেকা কৰি মোৰ ৱেডিং আছে কালি ৱেডিং আছে যে তুমি যেনেকা হওক মোক বিয়াটো বচাই দিয়া কাৰণ মই মোৰ কেমেৰাটো বেয়া হ'ল আজি যেনেকা হওক বচাই দিয়া নহ'লে মই কালি মাৰ খাম লগালে ক্লাইণ্টৰ পৰা বুলি মই তাৰপিছত কৈছোঁ যেনেকা হওক তোমাৰ যদি নেক্সট কামত হয় মই লগালে ফ্ৰীতে কৰি দিম তুমি মোক কেমেৰাটো দিয়া তে মই কেমেৰা লৈ কিনে মিৰ্জাৰ পৰা আহি কিনে ইয়াতে দিছোঁ তাক কিন্তু অকল কেমেৰাহে লাগিছে কিন্তু মোৰ যিমান ছেটআপ আছে কি কৈছে দেখা পাই কৈছে এইখিনি দিতে মোক লাগিবই না ৱেডিঙত এইখিনি হেল্প হৈ যায় মই আৰু ইমান বছৰৰ পৰা কাম কৰি আছোঁ 2 বছৰৰ পৰা ভাল ল'ৰা মই দি দিছোঁ সেইকাৰণে বুজিছে না ঠিক আছে লৈ যাৰ মই ক'ত ঘৰত সোমাই কিনে আধা বস্তু থ'ম আকৌ মিৰ্জাত যাব লাগিল ন প্ৰগ্ৰেম আছে আমাৰ বেলেগ জেগাত তে মই সেইকাৰণে আৰু নাভাবি কিনে মই তাক দি দিলোঁ বস্তুখিনি 3 দিনৰ কাৰণে কৈছে 3 দিন পিছত মই ফোন কৰিলোঁ আকৌ ফোন কৰোঁতে ছেম হয় সেইটোৱে কাহিনী যে আৰু 2 দিনমান লাগিব মোৰ ৱেব ছিৰিজ শ্বুটিং চলি আছে মই ধ্যান দিয়া নাই মই ইফালে মিৰ্জাৰ আছোঁ মই কামত ব্যস্ত আছোঁ কাৰণে মই একেবাৰে ধ্যান দিয়া আমাৰ শ্বুটিং লাইনৰ কামকেইটাটো জানে চব ব্যস্ততে থাকে তো সেইকাৰণে মই তাক আকৌ 17 তাৰিখ নে 18 তাৰিখ মানে ফোন কৰিছিলোঁ ফোন কৰি কিনে ছেম কাহিনী ক'লে যে আৰু 2 দিনমান লাগিব তো মই কিমান দিনৰ পিছত ফোন কৰিম ডাইৰেক্ট লৈ কৈছিলোঁ 5-6 দিনমান ধৰি লোৱা তো মই ডাইৰেক্ট 27 তাৰিখে 27 তাৰিখে এনেকৈ ফোন কৰিছোঁ
সি কৈছে কি নাই আৰু 3 দিন লাগিব 30 তাৰিখে ফোন কৰোঁতে কৈছে 4 তাৰিখলৈ হ'ব মানে বাঢ়াই আছে ডেটটো 4 তাৰিখে যেতিয়া ফোন কৰিছোঁ তেতিয়া কৈছে কি মই কালিলৈ আহি আছোঁ গুৱাহাটীলৈ আহি কিনে তোমাক দি আছোঁ কেমেৰাটো তে তাৰ পিছৰ পৰা মোবাইল অফ আৰু ইমান দিন সি শিৱসাগৰত আছে বুলি মোক কৈছিলে কিন্তু অৰিজিনেলতে গুৱাহাটীতে আছিলে সিহঁতৰ লগত ঘূৰি ফুৰি আছিলে সিহঁতে এতিয়া যোনে ৰাজা বুলি যে কয় এতিয়া আমি গম পালোঁ বিকি বুলি কোৱা বা ৰাজা বুলি কোৱা একেজনেই হয় হিমাংশু নাম সলনি কৰি আছে হিমাংশু বৰা বুলি হয় তাৰ নাম অৰিজিনেল বিকি ৰাজা চব এইজনে নেকি? এজনে কি নহয় মোৰ নাম ৰাজা আৰু সেই সিয়ে বোলে মানে সিহঁতৰ লগতে চেৰাপুঞ্জীও ঘূৰি আছিলে আৰু যোনটো মানে কেপি খোৱা ল'ৰাটোৱে যদি ৰজনীগন্ধা খায় আমাৰতো ভয় লাগে ন কি কৰিছিলে এইটো যোনে অচি প্লেন খোৱা ল'ৰাই যদি ব্লেক ডগ খাই কিনে যদি ফটো ষ্টেটাছত লগায় আমিও ভাবোঁ ইমান টকা আহিল যোনে 10 টকা 20 টকা মোৰ পৰা বিচাৰে গুগল পে' মোৰ ট্ৰাঞ্জেকশ্যন চালে আপুনি হিলি যাব 10 টকা 20 টকা 15 টকা 100 টকালৈ ট্ৰাঞ্জেকশ্যন আছে তাক দিয়া আপোনালোকে এতিয়া এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰিছোঁ কিতানা উঠানা